ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে শেৱালী দেৱী শৰ্মাৰ 105 কোটি টকাৰ কেলেংকাৰীৰে জড়িত অভিযোগত অভিযুক্ত শেৱালী দেৱী শৰ্মা SCERTৰ সঞ্চালক আছিল। শেৱালী দেৱী শৰ্মা CM ভিজিলেন্সৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল। এগৰাকী বিষয়া পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীৰ জামিন আবেদন। আজি উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ কৰিছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে শেৱালী দেৱী শৰ্মাৰ 105 কোটি টকাৰ কেলেংকাৰীৰে জড়িত অভিযোগত অভিযুক্ত শেৱালী দেৱী শৰ্মা SCERTৰ সঞ্চালক আছিল। শেৱালী দেৱী শৰ্মা CM ভিজিলেন্সৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল। এগৰাকী বিষয়া পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীৰ জামিন আবেদন। আজি উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ কৰিছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে শেৱালী দেৱী শৰ্মাৰ 105 কোটি টকাৰ কেলেংকাৰীৰে জড়িত অভিযোগত অভিযুক্ত শেৱালী দেৱী শৰ্মা SCERTৰ সঞ্চালক আছিল। শেৱালী দেৱী শৰ্মা CM ভিজিলেন্সৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল। এগৰাকী বিষয়া পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীৰ জামিন আবেদন। আজি উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ কৰিছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জুৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে শেৱালী দেৱী শৰ্মাৰ 105 কোটি টকাৰ কেলেংকাৰীৰে জড়িত অভিযোগত অভিযুক্ত শেৱালী দেৱী শৰ্মা SCERTৰ সঞ্চালক আছিল। শেৱালী দেৱী শৰ্মা CM ভিজিলেন্সৰ এটা গোচৰত গ্ৰেপ্তাৰ হৈছিল। এগৰাকী বিষয়া পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ হৈছিল ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীৰ জামিন আবেদন। আজি উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ কৰিছে।